নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আজি আৰম্ভ হ'ল মোৰ বহুদিনৰ অপেক্ষাৰ এটা নতুন ভ্ৰমণ। গন্তব্যস্থান আছিল সুন্দৰ পাহাৰৰ চহৰ আইজল, মিজোৰাম। যদি আপুনি আইজললৈ যাবলৈ ভাবি আছে, তেন্তে এই ভ্লগটো শেষলৈ নিশ্চয় চাব। মই এই যাত্ৰাৰ প্ৰতিটো অভিজ্ঞতা, খৰচ আৰু সঁচা মতামত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আমাৰ যাত্ৰা আৰম্ভ হৈছিল সন্ধিয়া 7 বজাত গুৱাহাটীত। ট্ৰেইনৰ নাম আছিল গুৱাহাটী চাইৰাং এক্সপ্ৰেছ। গোটেই ৰাতিটো ট্ৰেইনতে কটাই পিছদিনা পুৱা 8:30 বজাত আমি চাইৰাং ৰেল ষ্টেচন পালোঁ। এইটো বৰ্তমান আইজলৰ আটাইতকৈ ওচৰৰ ৰেল ষ্টেচন আৰু অন্তিম ষ্টেচন। আগলৈ বনাই আছে বাৰু, সেইটো হৈ থাকিব। ষ্টেচনৰ পৰা ওলাই প্ৰথমেই এখন বাছ ধৰিলোঁ, কিন্তু তাৰ আগতে এটা কথা মনত ৰাখিব, আপুনি ILP এখন বনাব লাগিব। ইনাৰ লাইন পাৰ্মিট, এইখন 350 টকা। অনলাইনতো বনাব পাৰে আপুনি, বা তাত গৈও বনাব পাৰে। তাত গ'লে লাইন দিব লাগিব, গতিকে আপুনি বেটাৰ আগতেই বনাই থওক। সেইদিনা মই যোৱাৰ দিনাখন বৰষুণ দি আছিল, পাহাৰবোৰ কুঁৱলীৰে ঢাক খাই আছিল, সেইকাৰণে দূৰৰ দৃশ্যবোৰ ভালকৈ দেখা নাছিলোঁ। তথাপিও এই যাত্ৰাৰ পথৰ সৌন্দৰ্য একেবাৰে মন কাঢ়ি নিছিল। আইজল টাউন পাই মই চিটি বাছত উঠি মোৰ RT হোষ্টেল, যিখন মই বুক কৰি থৈছিলোঁ, তাত গৈয়ে বুক কৰিলোঁ বাৰু। অলপ ফ্ৰেছ হৈ বেগটো থৈ অলপ সময় ভাবি ওলাই আহিলোঁ আইজল ঘূৰিবলৈ। যিহেতু বৰষুণ দি আছিল, ভাবি পোৱা নাছিলোঁ কি কৰা যায়। সেইকাৰণে ভাবিলোঁ প্ৰথমতে এখন বাইক টেক্সি বুক কৰিলোঁ। 150 টকা ল'লে অহাই যোৱাই KV পেৰাডাইজলৈ। আহোঁতে 150 টকা, যাওঁতে 150 টকা। গতিকে মোৰ 300 টকাত মই এই ঠাইখনলৈ গ'লোঁ। সঁচা ক'বলৈ গ'লে ঠাইখন বেয়া নহয়, কিন্তু যিমান আশা কৰি গৈছিলোঁ সিমান একো নাই তাত। বিশেষ ইমান চাবলগা একো নাই তাতে বেছি সময় থকা নাই। মই কেইটামান ফটো তুলি গুচি আহিলোঁ। তাৰপিছত হোষ্টেললৈ পুনৰ ঘূৰি আহি আকৌ মই এখন বাইক টেক্সি লৈ আইজল পিকলৈ গ'লোঁ। এইবাৰো সেই ভাড়া একেই ল'লে, যাওঁতে 150 টকা, আহোঁতে 150 টকা। কিন্তু এই ঠাইখন সঁচাই ভাল লগা। পাহাৰৰ ওপৰত মানে গোটেই আইজলৰ ভিউখন দেখা পায় ইয়াৰ পৰা। তাত এটা স্কাইৱাকো আছে, মানে গ্লাছৰ ওপৰত খোজকাঢ়িব পাৰি। তাৰ পৰাও গোটেই আইজলৰ ধুনীয়া ভিউ এটা পায়। কিন্তু কথাটো হ'ল কি, মই যিদিনা গ'লোঁ সেইখিনিত মানে বৰষুণ দি থকাৰ কাৰণে মানে ভালকৈ ভিউটো নাপালোঁ। যি কি নহওক, আপুনি আইজললৈ আহিলে এইখন ঠাই নিশ্চয় চাব। এইখন বৰ ধুনীয়া ঠাই। তাত এখন আইজল পিক ৰেষ্টুৰেণ্ট বুলিও এখন হোটেল আছে। দামবোৰ বহুত অধিক হয়, তথাপি এবাৰ ট্ৰাই কৰিব পাৰে। প্ৰথম দিনতেই আইজলে মোক যথেষ্ট ইমপ্ৰেছ কৰিলে। বৰষুণ আছিল, কিন্তু সেই বৰষুণে যেন চহৰখনক আৰু অধিক সুন্দৰ কৰি তুলিছিল। এতিয়ালৈকে ভ্লগটো যদি আপোনালোকৰ ভাল লাগিছে, তেন্তে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব। পিছদিনা ৰাতিপুৱা সাৰ পাই খিৰিকীৰে দেখিলোঁ আকৌ বৰষুণ। বৰ বেয়া লাগিল, মানে দুদিনীয়াকৈ আহিছিলোঁ, দুদিনৰ কাৰণে, কিন্তু আজিও বৰষুণ। তাৰপিছত মানে ভাবি নাপালোঁ কি কৰিম। তাৰপিছত ভাবিলোঁ এনেই সোমাই থাকিলেতো আৰু নহ'ব। এখন স্কুটি এখন ৰেণ্টত ল'লোঁ হাফ ডে'ৰ কাৰণে। অলপ ৰিস্ক লোৱা যেন হ'ল, আৰু ভয়ো লাগিছিল নতুন ঠাইত তেনেকৈ স্কুটি চলাই যাব পাৰিম নে নাই। তথাপি স্কুটি এখন লৈ ল'লোঁ, আৰু স্কুটিখন লৈ মই ভাবিলোঁ চলমন টেম্পললৈ যাম আজি। চ' সেইখন মই 600 টকাত ল'লোঁ হাফ ডে'ৰ কাৰণে। লৈ তাতে 150 টকাৰ তেল ভৰালোঁ। তেল ভৰাই মই চলমন টেম্পললৈ গুগল মেপ চাই চলাই থাকিলোঁ। আৰু মাজে মাজে বহুত ঠাইতে সুধিব লগা হৈছে মানুহক, আৰু তাৰ ৰাস্তাবিলাক কেনেকৈ যায় এদিনীয়াকৈ কেনেকৈ গম পাব। এটা উঠা ওপৰত, তললৈ নোমোৱা, মানে অলপ দিগদাৰ হয় ৰাস্তা ওখ। কিন্তু জীৱনৰ আটাইতকৈ স্মৰণীয় মুহূৰ্তবোৰ বহু সময়ত নিজৰ কমফৰ্ট জ'নৰ বাহিৰতহে সৃষ্টি হয়। সেইকাৰণে সঁচাকৈ মানে কি, স্কুটিখন লৈ পিনে ইমান মানে মজা এনজয় কৰি গ'লোঁ নহয়। অলপ বৰষুণ দি আছিল, ৰেইনকোট এটা পিন্ধি ল'লোঁ। পিন্ধি লৈ মানে বেলেগ ফিলিং এটা আৰু। চ' মানে কি, যাত্ৰাটো খুব ভাল লাগিল। আৰু
চলমন টেম্পলটো চাই পিনেতো মানে বেলেগ একেবাৰে বৰ ধুনীয়া লাগিলে। তাৰ পৰিৱেশ, প্ৰাকৃতিক দৃশ্য মানে গোটেইখিনিয়ে বৰ মানে ধুনীয়া, মানে গোটেই আপুনি কি বুলি বুজাব, ভাষাৰে বুজাব নোৱাৰিম, মোৰ কিন্তু ভাল লাগিছে। ইমান শান্ত, ইমান সুন্দৰ, সঁচাকৈ এই ঠাইখিনি শব্দৰে বৰ্ণনা কৰিব নোৱাৰি। মই বহুত সময় তাতে বহি থাকিলোঁ, কেইটামান ফটো তুলিলোঁ, আৰু সেইখিনি সময়ত সৌভাগ্যক্ৰমে বতৰটো ভাল হৈ আছিল। তাতে আজিকালি এণ্ট্ৰি টিকট এটা লয় 20 টকাৰ মাত্ৰ, আৰু খোৱা পানীৰ ব্যৱস্থাও আছে ভিতৰত। চ' তাতে কিছু সময় কটাই মই স্কুটিখনেৰে এইবাৰ এটা বেলেগ ৰাস্তা লৈ মই বাৰা বাজাৰ বুলি এখন বজাৰ আছে তাতে, আমাৰ ফেঞ্চি বজাৰৰ দৰে গুৱাহাটীৰ। চ' সেইখনৰ মাজেৰে আহিলোঁ। আহি তাতে মিলেনিয়াম চেণ্টাৰ বুলি এটা শ্বপিং মল আছে ডাঙৰ, তাতো অকণমান সোমাই চালোঁ। চ' নতুন ঠাইখিনি স্কুটিৰে কাভাৰ কৰি স্কুটিখন মই গতাই দিলোঁ। গতাই হোষ্টেলৰ পৰা বেডিং পত্ৰবোৰ ল'লোঁ, লৈ মই চাটলাং বাছ ষ্টেচনলৈ মানে বাছতে গ'লোঁ। তাৰ পৰা মানে সময়ে সময়ে ঘণ্টাৰ মূৰে মূৰে বাছ একোখন চাইৰাং ষ্টেচনলৈ যাই থাকে। চ' মই তালৈ গ'লোঁ। বাছখন যাবলৈ যিহেতু অলপমান সময় আছিল, তাৰ অলপ দূৰতে মিজোৰাম ষ্টেট মিউজিয়ামটো আছিল, মানে বৰা বজাৰৰ কাষতে আল্টিমেটলি। চ' মই তালৈ অকণমান চাবলৈ গ'লোঁ। চ' এইটো এবাৰ সোমাই চাব পাৰে। ইয়াত মিজোৰামৰ ইতিহাস, সংস্কৃতি আৰু বিভিন্ন জনজাতিৰ ঐতিহ্যৰ বহু মূল্যৱান তথ্য আৰু সামগ্ৰী সংৰক্ষিত হৈ আছে। যদি আপোনাৰ ইতিহাস বা স্থানীয় সংস্কৃতিৰ ওপৰত আগ্ৰহ আছে, তেন্তে এই ঠাইখন নিশ্চয় চাব। তাৰপিছত মই চাটলাং বাছ ষ্টেচনলৈ আহি চাইৰাং ৰেল ষ্টেচনলৈ আহিলোঁ। 80 টকা ভাড়া লয়। চ' তাতে গধূলি 7টাৰ পৰা ট্ৰেইন আছিল গুৱাহাটীলৈ। চ' মই এনেকৈ যাত্ৰাটো সামৰণি মাৰিলোঁ। মুঠতে মিজোৰামত কটোৱা এটা দুটা দিন মোৰ বাবে জীৱনৰ এটা অবিস্মৰণীয় অভিজ্ঞতা হৈ থাকিব। হয়, বৰষুণে অলপ হতাশ কৰিছিল, সেইবাবে মই ৰেইকলাং বুলি এটা ভেলী আছে, পাহাৰৰ ওপৰৰ ধুনীয়া ৱাকিং কৰিব পৰা জেগা, তাত যাব নোৱাৰিলোঁ। কিন্তু এইটোৱেই ধৰক আকৌ এবাৰ মিজোৰামলৈ উভতি যোৱাৰ এটা নতুন কাৰণ দি থৈ গ'ল। নেক্সট টাইম আহিলে মই তাত নিশ্চয় যাম। যদি আপোনাৰ ব্লগটো ভাল লাগিল তেন্তে লাইক কৰিব, আৰু মিজোৰামৰ কোনখন ঠাই আপুনি প্ৰথমে ঘূৰি চাব বিচাৰে আমাক জনাব। ধন্যবাদ।